Hello guys, good morning and welcome back to another video. So মানে বল বহুত লৰা ছোৱালী কমেন্ট আছিল যে দাদা বুলেৰো গাড়ীখনৰ ফাৰ্স্ট সাৰ্ভিসিং কৰা ভিডিও লাগে সম্পূৰ্ণ ডিটেইলছত তো আপুনি ভিডিওটো বনাই দিবচোন বুলি এনেকে কমেন্ট আহিছিল বা ফাৰ্স্ট সাৰ্ভিসিংত কি কি চেক কৰা হয় আৰু ফাৰ্স্ট সাৰ্ভিসিং কিমান কিলোমিটাৰ দিয়া হয় সকলোবিলাকৰ এটা ডিটেইলছত ভিডিও লাগে বুলি কৈছিল সো আজি এই ভিডিওটো তাৰ ওপৰত হ'বলৈ গৈ আছে যে তোমালোকৰ যিখন বুলেৰো গাড়ী থাকে বা বুলেৰো গাড়ীখন কিমান কিলোমিটাৰত প্ৰথম সাৰ্ভিসিং দিয়া হয় বা কিমান কিলোমিটাৰ হলে প্ৰথম সাৰ্ভিসিং লৈ যাব লাগে আৰু সেই ফাৰ্স্ট সাৰ্ভিসিংত কি কি চেক কৰা হয় বা কি কি চেঞ্জ কৰা হয় বা কেনেকুৱা কি কি চোৱা হয় তো সকলোবিলাক আজি এই ভিডিওটো ডিটেইলছত জনাই আছো সো ভিডিওটো একদম শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো যদি নতুনকৈ ভিজিট কৰি আছে তেতিয়ালে চেনেল সাবস্ক্ৰাইব কৰিব লগতে ভিডিওবিলাক চাই লাইক শেয়াৰ কমেন্ট কৰি মোটিভেশন বঢ়াব সৰাই নকৰ ভিডিও আগবঢ়াই থাকিব পাৰো আৰু বন্ধু-বান্ধৱীসকল তোমালোকৰ সুবিধা হোৱাকে এটা আসাম পুলিচৰ কনষ্টেবল ড্ৰাইভাৰ লগতে ৰাইডাৰ মেসেঞ্জাৰ আগন্তুক হ'বলগীয়া ভ্যাকেন্সি বা আহিবলগীয়া পদৰ বাবে এটা মই WhatsApp গ্ৰুপ খুলিছো বা এই পদখিনিৰ কাৰণে তোমালোকৰ সুবিধা হ'ব পাৰে তো তোমালোকে ডিসক্ৰিপশন গৈ গ্ৰুপত জয়েন হ'ব পাৰে তাতে নিজে মাজত ডিসকাশন কৰিব পাৰে যেনেকুৱা ধৰণৰ তোমালোকৰ প্ৰয়োজন হয় আজি কিবা খুদিব লগা থাকে তেতিয়ালে ইনষ্টাগ্ৰামত যাওক সঞ্জীৱ অসম বুলি সাৰ্চ কৰক নহলে ডেসক্ৰিপশন লিংক আছে পেজটো ভিজিট কৰিব লগতে পেজটো ফলো কৰি মেসেজ কৰিব মই ভিডিও দিবলৈ চেষ্টা কৰিম ঠিক আছে সো বন্ধু-বান্ধৱীসকল আজি এই ভিডিওটো হ'বলৈ গৈ আছে যে বুলেৰো গাড়ীখনৰ ফাৰ্স্ট সাৰ্ভিসিং কেতিয়া কিমান কিলোমিটাৰ দিয়া হয় আৰু ফাৰ্স্ট সাৰ্ভিসিংত কি কি চেঞ্জ কৰা হয় বা কি কি চেক কৰা হয় তো সকলোবিলাক ডিটেইলছত জনাই আছো ঠিক আছে তো ভিডিওটো একদম শেষলৈকে চাব অলপ স্কিপ নকৰিব সো বন্ধুসকল প্ৰথম কথাটো হ'ল এটো যে তোমালোকৰ যিখন বুলেৰো গাড়ী থাকে বা যিখন বুলেৰো গাড়ী হয় সেই বুলেৰো গাড়ীৰ ফাৰ্স্ট সাৰ্ভিসিং 1000 কিলোমিটাৰ দিয়া হয় ঠিক আছে মানে 1000 কিলোমিটাৰ হ'ব লাগিব আৰু 1000 কিলোমিটাৰ ভিতৰত তোমালোকৰ প্ৰথম সাৰ্ভিসিং মানে গাড়ীখনৰ আগবঢ়াবা প্ৰথম সাৰ্ভিসিংৰ গাড়ীখন লৈ যোৱা হয় ঠিক আছে আৰু সেই ফাৰ্স্ট সাৰ্ভিসিংত কি কি চেঞ্জ কৰে তো যেহেতু ফাৰ্স্ট সাৰ্ভিসিং 1000 কিলোমিটাৰ দিয়া হয় কিন্তু 1000 যদি কিলোমিটাৰ ওপৰত হয় তেতিয়া তোমালোকৰ কি হয় যে গাড়ীখনৰ এটা পেলেন্টি লোৱা হয় আৰু পেলেন্টি লৈ কেনে তোমালোকৰ ফাৰ্স্ট সাৰ্ভিসিংটো একচুয়ালি তেতিয়া বন্ধ হৈ যায় থাকে তো নেক্সট সেকেন্ড সাৰ্ভিসিংত তোমালোকৰ গাড়ীখন চেক কৰি দিয়ে কিন্তু তোমালোকৰ 1000 কিলোমিটাৰ যদি হয় ন তেতিয়া তোমালোকৰ ফাৰ্স্ট সাৰ্ভিসিং লৈ যাব তোমালোকৰ যদি 980 কিলোমিটাৰ হয় তেতিয়া তোমালোকে লৈ যাব পাৰা বা যদি 910 কিলোমিটাৰ হয় তেতিয়া তোমালোকে লৈ যাব পাৰা ঠিক আছে মুঠতে 1000 কিলোমিটাৰৰ ভিতৰত হ'ব লাগিব 1000 কিলোমিটাৰ হ'ব লাগিব তেতিয়া তোমালোকৰ প্ৰথম সাৰ্ভিসিং বা ফাৰ্স্ট সাৰ্ভিসিং দিয়া হয় আৰু সেই ফাৰ্স্ট সাৰ্ভিসিংত তোমালোকৰ কি কি চেক কৰা হয় যে কুলেন্ট চেক কৰা হয় যেটো নিকি আমাৰ কুলেন্ট টেংকি হয় মানে যেটো নিকি আমাৰ ইঞ্জিন ঠাণ্ডা কৰি ৰাখে এসিটো যেটো ঠাণ্ডা কৰি ৰাখে তো সেই কুলেন্ট টেংকিটো চেঞ্জ মানে চেক কৰা হয় কুলেন্টত কুলেন্ট নেকি মানে কুলেন্ট আছে না নাই ঠিক আছে বাকি তাৰছত তোমালোকৰ কি চেক কৰা হয় ষ্টাৰিং অইল চেক কৰা হয় তাৰছত তোমালোকৰ ইঞ্জিন অইল চেক কৰা হয় তাৰছত তোমালোকৰ ব্ৰেক অইল চেক কৰা হয় তাৰছত ডিষ্টিল ৱাটাৰ চেক কৰা হয় ঠিক আছে তো যিমানখিনি টেংকি থাকে তো সেই টেংকি বিলাকত মানে সকলোবিলাক ঢক্কন খুলিব আৰু ঢক্কন খুলি তোমালোকৰ কুলেন্ট টেংকিত কুলেন্ট আছে না নাই বা ষ্টাৰিং অইলৰ টেংকিত ষ্টাৰিং অইল আছে না নাই ইঞ্জিন অইলৰ টেংকিত ইঞ্জিন অইল আছে না নাই ব্ৰেক অইলৰ টেংকিত ব্ৰেক অইল আছে না নাই বা ডিষ্টিল ৱাটাৰ টেংকিত ডিষ্টিল ৱাটাৰ আছে না নাই তো সকলোবিলাক চেক কৰিব ঠিক আছে তো এই যিমানখিনি প্ৰসেস আছে তো এই সকলোবিলাক হোৱাৰ পিছত তোমালোকৰ আকৌ গাড়ীখন কি হ'ব যে ইঞ্জিনৰ যিমানখিনি পাৰ্টস থাকে তো সেই পাৰ্টস বিলাক চেক কৰিব ঠিক আছে তো পাৰ্টসৰ ভিতৰত কি আহিব যে প্ৰথম আহিব তোমাৰ নাট বল্টটো গাড়ীখনৰ যিমানখিনি নাট বল্টটো আছে তো মানে টাইট দিবলগীয়া থাকে বা যিখিনি নেকি মানে খুলি যোৱা চান্স থাকে বা যিখিনি নেকি খোলা মেলা কৰা হয় তো সেই নাট বল্টটো বিলাক কি কৰিব চেক কৰিব মানে ঢিলা হৈছে নেকি বা টাইট দিব লগা আছে নেকি যদি ঢিলা হৈছে তেতিয়া টাইট দি দিব ঠিক আছে তো এইখিনি যে নাট বল্টটো চেক কৰিব আৰু লগতে তোমালোকৰ গাড়ীখনৰ যে সাসপেনশন থাকে তো সেই সাসপেনশনৰ যদি নাট বল্টটো বিলাক ঢিলা হৈছে বা সাসপেনশনটো যদি লুজ হৈছে তেতিয়া তোমালোকৰ সেই সাসপেনশনটো টাইট কৰি দিব বা নাট বল্টটো বিলাক টাইট কৰি তোমালোকৰ গাড়ীখন ঠিক কৰি দিব ঠিক আছে নেক্সট তোমালোকৰ কি আছে সকেট বল্ট যিমানবিলাক সকেট বল্ট আছে তো সকলোবিলাক সকেট বল্ট বা সকেটৰ নাট বল্ট যিমানখিনি আছে তো সকলোবিলাক টাইট যদি কৰিব লগা টাইট কৰি দিব যদি ঢিলা হৈছে এইবিলাক টাইট কৰি দিব আৰু যদি ঠিক আছে তেতিয়া তোমালোক ধুনীয়া চেক কৰি কেন তোমালোকক পঠাই দিব ঠিক আছে তাৰছত তোমালোকৰ কি আছে যিটো গাড়ীখনৰ পাত্তি থাকে মানে চকাৰ বা যিটো পাত্তি থাকে না তো আমাৰ যিখন গাড়ীখন যিটো আমাৰ ঝাটকা অনুভৱ হয় তো সেইটো আমাৰ কি পাত্তি বা সাসপেনশনৰ কাৰণে হয় ঠিক আছে বা পাত্তিৰ কাৰণে আমি ঝাটকাটো অনুভৱ নকৰো তো সেই যিটো পাত্তি হয় পাত্তি ফিটিংৰ টাইমত কি হয় নাট বল্টটো মানে বহুত ফিটিং কৰা থাকে তো যেতিয়া গাড়ীখন চলাওঁতে তোমালোকে এটা লক্ষ্য কৰিবা যে খিচিক খিচিক এটা মাত দিয়ে তো সেই মাতটো কি কাৰণে হয় জানে না তোমালোকে যেতে নেকি তোমালোকৰ পাত্তিৰ নাটকিটা বা সকেটৰ নাটবিলাক যেটা লুজ হয় তেতিয়া তোমালোকৰ সেই আৱাজটো কৰে আৰু যেতিয়া তোমালোকৰ সেই পাত্তিৰ নাটকিটা তোমালোকৰ টাইট দি দিবা তেতিয়া তোমালোকৰ সেই আৱাজটো মানে নাইকিয়া হৈ যায় তো সেইভাবে কি কৰে যে তোমালোকৰ গাড়ীখনৰ পাত্তিৰ নট বল্টটো যিমান বিলাক আছে তো সকলোবিলাক যদি লুজ হৈ আছে বা চেক কৰিব যদি লুজ হৈছে টাইট কৰি দিব আৰু যদি লুজ নাই তেতিয়া তোমালোক আকৌ তোমালোক ঠিক তেনেকৈ ৰাখি দিব ঠিক আছে নেক্সট তোমালোকৰ অল গাড়ীখনৰ যিমান নাট আছে ধৰক তোমাৰ চকাৰ নাট হওক ইঞ্জিনৰ নাট হওক বা অলৰেডি মই কৈছোঁ পাত্তিৰ নাট হওক সাসপেনশন নাট হওক যিমান কি নাট বল্ট আছে সকলো চেক কৰিব আৰু লগতে গাড়ীখন তোমালোক অল চেক ঠিক আছে ওপৰ হওক তলৰ হওক যিমানখিনি চেক কৰিব লগা বস্তু থাকে বা যিমানখিনি চেক কৰিবলগীয়া সঁজুলি থাকে সকলো চেক কৰিব আৰু প্ৰথম সাৰ্ভিসত এইখিনিয়ে মানে কৰা হয় আৰু তোমাক মই নেক্সট জনাম যে বুলেৰো গাড়ীখনৰ টেংকিৰ মানে যিমানখিনি টেংকি আছে অইল টেংকি হওক ফিউল টেংকি হওক বা তোমালোকৰ ট্ৰান্সমিশ্যন টেংকি হওক বা পাৱাৰ ষ্টাৰিং টেংকি হওক বেৰি অইল টেংকি হওক যিমানখিনি টেংকি আছে তো কিমানখিনি অইল ধৰে তাৰ ওপৰত মই নেক্সট ভিডিঅ'ত বনাবলৈ চেষ্টা কৰিম যদি লাগে ভিডিঅ'টো কমেণ্ট কৰি জনাবা যেটো নেকি ফিউল টেংকিত কিমান ফিউল আহে বা ইঞ্জিন অইলৰ টেংকিত কিমান ইঞ্জিন অইল আহে বা ব্ৰেক অইলৰ টেংকিত কিমান ব্ৰেক অইল আহে তো যিমানখিনি ধৰক
টেংকি থাকে তো সেই টেংকিবিলাক কিমানখিনি অইল ধৰে তাৰ ওপৰত মই নেক্সট ভিডিঅ' বনাম যদি লাগে তেতিয়া তোমালোকে কমেণ্ট কৰি জনাই দিব যে ভিডিঅ'টো লাগে বুলি মই দিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু এতিয়ালৈকে ভিডিঅ'টো ছাপোৰ্ট কৰা ছাপোৰ্ট কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি চিগনেল চেনেলৰ পৰা ভিডিঅ' লাগে মোৰ অন্য চেনেলৰ লিংক এই ভিডিঅ'টো মই তাতে যিমানবিলাক চিগনেল চেনেলৰ পৰা ভিডিঅ' আগবঢ়াওঁ তো সকলোবিলাক ভাইভা বা স্কিলছতে সোধা হয় তো তাৰ ওপৰত মই ভিডিঅ' দি থওঁ ঠিক আছে সেই চেনেল ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মটিভেশ্যন কৰিব বাকি আজিৰ ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি জনাওক আৰু কোনে কোনটো বিভাগত অনলাইন আবেদন কৰিছা এপিঅ' ৰাইডাৰ মেছেঞ্জাৰ আছেনে বা কনষ্টেবল এফাৰ্ট আছেনে আৰু তোমালোকে নাম্বাৰ কিমান পাইছা তো কমেণ্ট কৰি জনাব তেতিয়া ভাল লাগে ঠিক আছে বাকি অন্য ভিডিঅ'ত আকৌ তোমালোকৰ সৈতে আকৌ দেখা হ'ম তো আজিলৈ বিদায় জয় হিন্দ জয় অসম বাই বাই